নমস্কাৰ আজি ভিডিঅ'ত মই ডিছকাছ কৰিম যে ৰাইচ নন বাসমতি ৰাইচটো অসমত এভেইলেবল আছে বা এই ৰাইচটো এক্সপৰ্ট কৰিবৰ কাৰণে চবেই মন কৰে কিন্তু কি ধৰণৰ ৰাইচ মানে আপোনাৰ চাউথ আফ্ৰিকালৈ গৈ থাকে তাৰ ওপৰত ডিছকাছ কৰিম এতিয়া চব ধৰণৰ ৰাইচেই মানে কিন্তু এক্সপৰ্ট নহয় এতিয়া ষ্টেপ বাই ষ্টেপ ক'ম যে কি ধৰণৰ ৰাইচ এক্সপৰ্ট হৈ আছে বা সেইটো অপৰচুনিটি আছে বা অসমত এভেইলেবল আছে সেই ৰাইচৰ ওপৰত আপোনালোকে কাম কৰিব পাৰে যিহেতু নন বাসমতি ৰাইচ এতিয়া বেনটো উঠাই দিছে গতিকে ইজিলি আপোনালোকে এক্সপৰ্ট কৰি প্ৰফিট আৰ্ণ কৰিব পাৰে ওৱান হৈছে পাৰ্বল ৰাইচ যিটো মানে লেছ ষ্টিকি হয় তাৰমানে সেইটো আঠাটো কম হয় আৰু সেই মানে ৰাইচটো চাউথ আফ্ৰিকাত ডিমাণ্ড হয় বা সিহঁতে হাউচ হোল্ড বা তেখেতসকলে চাউথ আফ্ৰিকাই সেইখিনি ইউজ কৰে গতিকে সেই ধৰণৰ ৰাইচ আপোনালোকে যিহেতু অসমত এভেইলেবল আছে গতিকে এই ৰাইচৰ ওপৰত আপোনালোকে কাম কৰি প্ৰফিট আৰ্ণ কৰিব পাৰে ব্ৰকেন ৰাইচ এতিয়া ব্ৰকেন ৰাইচটো মানে এতিয়া 2023-22 11.3 মিলিয়ন টনছ অলৰেডি ইম্পৰ্ট কৰিছে আফ্ৰিকাই গতিকে এইটো মানে ক'ত ইউজ হয় এতিয়া এনিমেল ফিডছ যিবিলাক মানে খুৱাবৰ কাৰণে ইউজ কৰে বা এইটো বাজেট ফ্ৰেণ্ডলি হয় মানে প্ৰাইচটো কম হয় কাৰণে এইটো ডিমাণ্ড আছে বিভিন্ন মানে ষ্টেটবিলাকত বা চাউথ আফ্ৰিকাৰ হেৰিবিলাকত গতিকে এই প্ৰডাক্টটো যিহেতু আমাৰ অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টত এই ব্ৰকেন ৰাইচটো এভেইলেবল আছে গতিকে এই প্ৰডাক্টৰ ওপৰত আপোনালোকে কাম কৰিব পাৰে মানে ইউজ কৰে বহুত পৰিমাণে ইউজ কৰে ৱেষ্ট আফ্ৰিকাই গতিকে মই ষ্টেটবিলাক দি দিছোঁ আপোনালোকে এইখিনি চাই ল'ব পাৰে আৰু এই কাণ্ট্ৰিবিলাকত মানে ডিমাণ্ড আছে এই প্ৰডাক্টটো যিহেতু এইটো বাজেট ফ্ৰেণ্ডলি হয় তাৰমানে কষ্টিংটো কম হয় গতিকে তেওঁলোকে এই প্ৰডাক্টটো নিয়ে বা এনিমেল এইবিলাকক খুৱাবৰ কাৰণেও তেওঁলোকে এই প্ৰডাক্টটো মানে ব্ৰকেন ৰাইচটো লয় গতিকে মানে নন বাসমতি হোৱাইট ৰাইচ এতিয়া এই হোৱাইট ৰাইচটো কোন কাণ্ট্ৰিলৈ যায় চাউথ আফ্ৰিকা যায় বেনিন যায় বা এই গোটেইখিনি লিষ্ট দি দিছোঁ 40% আপুনি ইনিচিয়েল এডভান্স লৈহে আপুনি কাম কৰিব কাৰণ আপোনাৰ 40 মানে এতিয়া যিকোনো ধৰণৰ পে'মেণ্ট টাৰ্মত আপুনি এনেই ঘপককৈ মানে বস্তুটো দি দিলে বা DAP DA এইবিলাক আপোনাৰ মানে ক্ৰেডিট বেচিছ কিছুমান আছে সেইবিলাকত আপোনালোকে ইনিচিয়েলি কাম নকৰিব আপোনালোকে এডভান্স পে'মেণ্টত কাম কৰিব বা LCত কৰিব লেটাৰ অফ ক্ৰেডিট বা বিফ'ৰ ডেলিভাৰী এইখিনি আপুনি বস্তু জানি ল'লে 2-3টা পে'মেণ্ট টাৰ্ম জানি ল'লে আপুনি ইজিলি এক্সপৰ্ট কাম আৰম্ভ কৰিব পাৰিব আৰু তাৰ কাৰণে আপোনালোকে কোৰ্চটো শিকক আমাৰ ইনষ্টিটিউটত অনলাইন অফলাইন ক্লাছ হৈ আছে জইন কৰক কণ্টেক্ট নাম্বাৰ দিয়া আছে এতিয়া কথা হ'ল যে আপোনালোকে যেতিয়া বায়াৰ চাব চাউথ আফ্ৰিকাত এটা মানে আমি শুনি থাকোঁ যে এজেণ্ট লাগে এজেণ্টবিলাকেই মানে লোকেল এজেণ্টেই মানে বায়াৰ মানে এইটো দি দিয়ে গতিকে আপোনালোকে প্ৰথমে এজেণ্ট চাব পাৰে এজেণ্টৰ থ্ৰুদিও আপোনালোকে এক্সপৰ্টৰ কাম আৰম্ভ কৰিব পাৰে আৰু যিহেতু এইটো এটা প্ৰচিডিঅ'ৰ তাত চলি আছে গতিকে এইটো আপোনালোকে অনলাইন ইজিলি আপোনালোকে এজেণ্ট পাব পাৰে এতিয়া এটা কথা হ'ল যে আমি কি আফ্ৰিকা যাব লাগিব নেকি মানে যদি আমি চাউল আপোনালোকে যদি মাৰ্কেট ষ্টাডি কৰিব খোজে তেতিয়াহ'লে গ'লে বাৰু একো ভাল কথা কিন্তু আদাৰৱাইজ আপোনালোকে অনলাইন ইয়াৰ পৰাও চাব পাৰে মানে খালি পে'মেণ্ট টাৰ্মটো আপোনালোকে ছিকিউৰলি ল'ব লাগিব মানে বিফ'ৰ এক্সপৰ্ট আৰু সেইখিনিৰ কাৰণে আপোনালোকে এক্সপৰ্টৰ কথাটো জনাটো দৰকাৰী কাৰণ মানে এতিয়া আপুনি এক্সপৰ্ট কৰি দিলে বা আপুনি পে'মেণ্ট টাৰ্ম নাজানিলে ইনক'টাৰ্ম নাজানিলে যদি আপুনি তেওঁলোকে যি কয় তাকে আপুনি দি পেলাই আপুনি পঠাই দিলে তেতিয়াহ'লে আপোনালোকে মানে ফ্ৰড হোৱাৰ চান্স থাকে পইচা ডুব যোৱাৰ চান্স থাকে গতিকে আহক আমাৰ ইনষ্টিটিউটত 1 মান্থছ কোৰ্চ হৈ আছে এক্সপৰ্ট ইম্পৰ্টৰ আপোনালোকে জইন কৰক কণ্টেক্ট নাম্বাৰ দিয়া আছে এবাৰ শিকি লওক আপোনালোকে কোৰ্চটো তেতিয়া সকলোবিলাক দেশৰ কাৰণে প্ৰচিডিঅ'ৰ একেই এতিয়া মেইনলি আপোনাৰ কথা হ'ল বায়াৰ কেনেকৈ চাব সেইটো এটা ইম্পৰ্টেণ্ট কথা এক্সপৰ্টত কাৰণ আপোনাৰ বায়াৰ পোৱাটো চবেই কয় যে বায়াৰ নাপায় মানে বা এতিয়া আপোনাৰ চাওক আৰ্টিফিচিয়েল ইণ্টেলিজেন্স AI গ্ৰুপ 3 বা এনেকুৱা ধৰণৰ আপোনালোকৰ মানে আহি গৈছে AI গতিকে তাত আপোনালোকে নিশ্চয়কৈ বায়াৰ পাব বা কোম্পানী লিষ্ট পাব কিন্তু সেইখিনিৰ ওপৰত কাম কৰিব লাগিব আপোনালোকে কাৰণ আপোনালোকে যিটো কোম্পানী লিষ্ট পাব বা মেইল ID পাব বা ফোন নাম্বাৰ পাব সেইখিনি আপোনালোকে ৱৰ্কআউট কৰিব লাগিব মেইল পঠাব লাগিব বা এতিয়া কথা আহিলে পে'মেণ্ট টাৰ্ম এতিয়া পে'মেণ্ট টাৰ্ম আপোনালোকে কি পে'মেণ্টত কাম কৰিব বা ছিকিউৰলি এতিয়া এডভান্স পে'মেণ্টতো কাম হয় বা আপোনাৰ LC হয় লেটাৰ অফ ক্ৰেডিট এতিয়া এডভান্স পে'মেণ্ট টাৰ্ম আপুনি ছাপ'জ
মেক্স টু মেক্স আপুনি এডভান্স ল'বলৈ চাব, কিন্তু মিনিমামটো আপুনি 40% ল'বই ল'ব। মানে উইদাউট এডভান্সত আপুনি কাম নকৰিব। আৰু এনেকুৱা ধৰণৰ কথাবিলাক আপোনালোকে আগতেই নলেজ থকাটো দৰকাৰী, কাৰণ এক্সপৰ্ট এনেকুৱা এটা বস্তু যিটো নেকি আপুনি নলেজ আৰু নেটৱৰ্কিঙৰ ওপৰতে আপোনাৰ হৈ থাকে, আৰু ট্ৰাষ্টটোতো লাগিবই। গতিকে আপুনি যাতে জেনুইন বায়াৰ হয় নে নহয় সেইখিনি কথা জানিবলৈ আপুনি মানে কোৰ্চটো জানাটো দৰকাৰী। তেতিয়া আপুনি যদি কিবা এটা অদ্ভুত ধৰণৰ পে'মেণ্ট টাৰ্ম আপোনাৰ চাউথ আফ্ৰিকাৰ বায়াৰে কয়, তেতিয়াহ'লে আপুনি সেইটো যদি আপোনাৰ নলেজত থাকে, আপুনি তেতিয়া গম পাই যাব যে তেওঁ সঁচাই জেনুইনলি কাম কৰিব খুজিছেনে, নে আপোনাৰ লগত কিবা ফ্ৰড কৰিব চাইছে। গতিকে সেইখিনি জানিবৰ কাৰণে আপোনালোকে মানে এক্সপৰ্টৰ ছিষ্টেমটো জানাটো দৰকাৰী।